হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টিত আমি চাম আমাৰ অসম চৰকাৰৰ যি ভেটেনাৰী ডিপাৰ্টমেণ্ট বা পশুপালন বিভাগ আছে, সেই বিভাগৰ আণ্ডাৰত যে ট্ৰেইনিং কোৰ্চ এটা হয় VFA ট্ৰেইনিং বা ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট ট্ৰেইনিং, সেই ট্ৰেইনিংটোৰ যি এডমিশ্যন প্ৰচেছ থাকে, সেই এডমিশ্যনৰ কাৰণে ন'টিফিকেশ্যন আহিছে বা এডভাৰটাইজমেণ্ট প্ৰকাশ হৈছে। তো সেই এডভাৰটাইজমেণ্টটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো ইয়াত দেখিছে আপোনালোকে এডমিশ্যন ন'টিছ ফৰ দ্য VFA ট্ৰেইনিং কোৰ্চ ছেশ্যন 2024-25। আৰু এই কোৰ্চটোৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট হৈছে 13/07/2025, 13 জুলাই 2025। আৰু তো অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। আৰু অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে এটা ৱেবছাইট দিয়া আছে, এই ৱেবছাইটটো মই দেখাই আছোঁ। আৰু এই ট্ৰেইনিংটো অনুষ্ঠিত হ'ব বা ট্ৰেইনিং কোৰ্চটো হ'ব যি স্কুল অফ ভেটেনাৰী ছায়েন্স আছে ঘুংগুৰ শিলচৰত থকা ভেটেনাৰী ছায়েন্সৰ যি কলেজ আছে বা পশুপালন বিভাগৰ যি কলেজ আছে, তাতে এই ট্ৰেইনিংটো হয়। আৰু যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে 14 জুনৰ পৰা 13 জুলাইৰ ভিতৰত অনলাইন এপ্লাই কৰিব লাগিব। আৰু টোটেল 200টা ছিট আছে। আৰু বিভাগটো হৈছে অফিচ ডিৰেক্টৰেট অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী, আছাম, ফেনীগুটি, গুৱাহাটী। এইটো হৈছে হেড অফিচ। আৰু টোটেল ছিট আছে 200টা। তাৰে ভিতৰত জেনেৰেলত আছে 102টা, EWS 10টা, MOBC OBCত আছে 73টা, আৰু ST প্লেইনত 10টা, SCত 5টা, ST হিলৰ কাৰণে নাই। টোটেল 200টা পোষ্ট আছে। আৰু বয়সৰ সীমাটো আছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 30 বছৰ। বাকী OBC কাৰণে 3 বছৰ ৰেহাই পাব, আৰু SC ST কাৰণে 5 বছৰ ৰেহাই পাব। আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব? এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব হাই ছেকেণ্ডাৰী ছায়েন্স পাছ উইথ বায়'লজি এজ এ ছাবজেক্ট। গতিকে যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিছে ছায়েন্সত, তেওঁলোকে এপ্লাই কৰিব পাৰিব, কিন্তু হাই ছেকেণ্ডাৰীত বায়'লজিটো ছাবজেক্টটো থাকিব লাগিব। গতিকে এইখিনি হৈছে এলিজিবিলিটি বা শিক্ষাগত অৰ্হতা। আৰু এপ্লিকেশ্যন ফিজ, ইয়াত এপ্লিকেশ্যন ফিজ নালাগে। তাৰপিছত কেনেকৈ এপ্লাই কৰিব ইয়াত দিয়া আছে। এই যিটো লিংক দেখিছে ahvfa.assam.gov.in, এই ৱেবছাইটটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই লিংকটো খোল খাব 14 তাৰিখে 12টা বজাত। তো 14 তাৰিখে 12টা বজাৰ পৰা আপোনালোকে 13 জুলাইৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচিডাৰটো কেনেকৈ হ'ব? চিলেকশ্যন প্ৰচিডাৰ হ'ব, প্ৰথমতে এপ্লিকেশ্যনবিলাক ভেৰিফাই কৰিব। তাৰপিছত যিসকল চিলেকশ্যন হ'ব ইণ্টাৰভিউ কাৰণে তেওঁলোকক মাতিব। আৰু চিলেকশ্যনৰ যিটো প্ৰচেছ হ'ব, ইয়াত হ'ব পাৰ্চেণ্টেজ অফ মাৰ্কছ, HLCৰ পাৰ্চেণ্টেজটো চাব। আৰু তাৰে পৰা 40% ল'ব, আৰু মেট্ৰিকৰ পাৰ্চেণ্টেজৰ পৰা 20% ল'ব। আৰু পাৰ্চনেল এছেছমেণ্ট টেষ্ট, অলপ ইণ্টাৰভিউ ল'ব, আৰু তাতে 40% ৱেটেজ থাকিব। গতিকে মেট্ৰিকৰ পাৰ্চেণ্টেজ, হাই ছেকেণ্ডাৰী পাৰ্চেণ্টেজ, আৰু যিটো পাৰ্চনেল এছেছমেণ্ট টেষ্ট বা যিটো অলপ ভাইভা টাইপৰ হয়, তাৰে পৰা নম্বৰ থাকিব। আৰু ভাইভাত সেইবিলাক কুৱেশ্যন সোধা হ'ব যিবিলাক বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি, জেনেৰেল নলেজ, এইবিলাক কুৱেশ্যন তাত সোধা হ'ব। আৰু প্ৰতিজন মেম্বাৰে 5টাকৈ কুৱেশ্যন সুধিব, আৰু 2-3টা মেম্বাৰ থাকিব, আৰু প্ৰতিটো কুৱেশ্যনত 4 নম্বৰ থাকিব। গতিকে চিলেকশ্যন প্ৰচেছটো পিছত গম পাব বাৰু, কিন্তু ফাইনেল মেৰিট লিষ্ট পাব্লিছ হ'ব এই গোটেই নম্বৰখিনিৰ ওপৰত বেছ কৰি পেলাই। গতিকে এইখিনি হৈছে এই যিটো কোৰ্চ আছে, কোৰ্চটোৰ সবিশেষ। আৰু এপ্লাই কৰোঁতে কি কি লাগিব এইবিলাক আছে। এজ প্ৰুফৰ কাৰণে মেট্ৰিকৰ এডমিট লাগিব, তাৰপিছত PRC লাগিব, আৰু মেট্ৰিকৰ মাৰ্কশ্বিট, হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট, পাছপৰ্ট ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট যদি আছে লাগিব, আৰু যদি EWS আছে লাগিব। আৰু এইখিনি DDO চাৰ্টিফিকেটটো এইটো আমাৰ এমপ্লয়ীবিলাকৰ কাৰণে, চবৰে কাৰণে নহয়। গতিকে বাকী এইখিনি কণ্ডিশ্যন কিছুমান আছে, আপোনালোকে অনলাইন এপ্লাই কৰোঁতে গম পাই যাব তাতে আৰু কি কি লাগে। আৰু ফাইনেল ৰিজাল্টবিলাক নিউজ পেপাৰত দিয়া হ'ব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে এই এডভাৰটাইজমেণ্টৰ ওপৰত মোক
কুৱেশ্যন কৰিব পাৰে কমেণ্ট বক্সত, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ইয়াৰ লগত ৰিলেটেড কিবা আপডেট থাকিলে মই জনাম, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড চাৰ্কেলৰ মাজত। ধন্যবাদ।